আপোনালোকে ইতিমধ্যে গম পাইছে যে তৃতীয় পৰ্যায়ৰ ইলেকশ্যন হ'ব 7 মে আৰু এই ইলেকশ্যনৰ বাবে সাজুৰ হৈছে মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা আৰু মীৰা বৰঠাকুৰে অলিয়ে গলিয়ে নগৰে চহৰে সকলোতে বৰ্তমান এতিয়া মানে নিৰ্বাচন প্ৰচাৰত ব্যস্ত কিন্তু তাৰ মাজতে তেওঁ হিমন্ত বিশ্ব শৰ্মাক বহুত জাৰিছে আৰু তেওঁ কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া নহয় মই প্ৰতিশ্ৰুতি নিদিওঁ মোক আপোনালোকে জিকাই আনো মই আপোনালোকৰ আশাবোৰ পূৰণ কৰিম আৰু তেওঁ লগতে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ মীৰা ভূত নালাগে কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই মীৰা ভূত ভিক্ষা মাগিছে আৰু তেওঁ কি কৈছে এই সকলোবোৰ মই আপোনালোকক শুনাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক আৰু কমেন্ট এটা দিবলৈ নাপাহৰিব লগতে যিসকলে নতুনকৈ এই ভিডিঅ'টো চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰে যেন মই আজি ইছলামপুৰৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে এওঁলোকে বিজেপি যিখন চৰকাৰ এওঁলোকে দিনত মুছলমানসকলক মিয়া বুলি প্ৰত্যক্ষ কৰে মুছলমানৰ ভোট নালাগে বুলি কয় ৰাতি কিন্তু তেওঁলোকে ফিক্সিং বদৰুদ্দিন আজমলৰ লগত কৰে মই কৈছোঁ কংগ্ৰেছ এনেকুৱা এটা দল যিটো দলে ধৰ্ম নিৰপেক্ষতা বৰ্তাই আমি হিন্দু মুছলমান শিখ ইসাই খ্ৰীষ্টিয়ান বৌদ্ধিষ্ট সকলোকে আমাক লাগিব প্ৰত্যেকৰে এটা এটা ভোটৰ প্ৰয়োজন আছে প্ৰত্যেকজন মানুহৰ ভোট আমাক লাগিব আমি অফ কেমেৰা অন কেমেৰা মুছলমান সম্প্ৰদায়ৰ ভোট ল'বৰ কাৰণে ভোট বিচাৰিবৰ কাৰণে কেতিয়াও আমি কুণ্ঠাবোধ নকৰোঁ কাৰণ আপোনালোকৰ আমাৰ এটা অবিচ্ছেদ্য অংগ সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে ভয় ভীতিগ্ৰস্ত কৰা যিখন চৰকাৰ এই চৰকাৰখনক আমি উপৰাবলগীয়া হলে 7 তাৰিখে ৰাইজে সকলোৱে নৈতিকভাৱে দায়িত্ব লৈ আপোনালোকে ইভিএমত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক আপোনালোকে জয়ী কৰাব লাগিব মই এটাই প্ৰতিশ্ৰুতি দিছোঁ যে মই আপোনালোকক ৰাস্তা দিম পানী দিম নলা নৰ্দমা চাফা কৰিম কি কৰিম সেইবোৰ প্ৰতিশ্ৰুতি মই আপোনালোকক আজি নিদিওঁ মই এটাই প্ৰতিশ্ৰুতি দিছোঁ যে যি ৰাইজে ভোট দি জয়ী কৰি সংসদলৈ পঠাব প্ৰতিটো বিপদত মীৰা বৰঠাকুৰ আপোনালোকৰ লগত থাকিব সেইটোৱে মোৰ প্ৰতিশ্ৰুতি শিলহাকুত যেনেকৈ বুলডোজাৰ লাগোতে তাত গৈছোঁ প্ৰত্যেকটো অঞ্চলত যেতিয়া চৰকাৰে হঠকাৰী সিদ্ধান্ত ল'ব প্ৰত্যেকটো হঠকাৰী সিদ্ধান্তত সচলত যেনেকৈ প্ৰতিবাদত মই গৈছোঁ শিলহাকুত গৈছোঁ যেনেকৈ আপোনালোকৰ জয়পুৰত গৈছোঁ যেনেকৈ চুনচালিত গৈছোঁ প্ৰত্যেকটো জেগাতে মই প্ৰত্যেকটো বিপদত ৰাইজৰ লগত থাকিম বুলি সংকল্প লৈছোঁ এজন সাংসদৰ কাম কেৱল কমিউনিটি হল বনোৱাটো সাংসদৰ কাম নহয় সংসদৰ কাম হৈছে আইন প্ৰণয়ন কৰা এজন সংসদৰ কাম হৈছে সংসদৰ কমিউনিটি মানে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে নিজস্ব ধৰ্ম নিজস্ব যাতে কলা কৃষ্টি নিজস্ব সংস্কৃতি বৰ্তাই ৰাখি যাতে স্বাধীনভাৱে জীয়াই থাকিব পাৰে তাক ৰক্ষণাবেক্ষণ দিয়াটো সুৰক্ষা দিয়াটো এজন সংসদৰ দায়িত্ব সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ যে কংগ্ৰেছ এনেকুৱা এটা দল যিটো দলে ধৰ্ম নিৰপেক্ষতাক বৰ্তাই ৰাখি আপুনি মুছলমান হিচাপে নামাজ পঢ়ক মই মন্দিৰত যোৱাত কোনোবা বৌদ্ধিষ্ট টেম্পলত যোৱাত কোনোবাই গুৰুদ্বাৰত যোৱাত চাৰ্চত যোৱাত বাধা নাথাকা সেইটোৱে দল সেইখনে সংবিধান যিখন সংবিধান বচাবৰ কাৰণে আপোনালোকে ভোট প্ৰদান কৰিব লাগিব এওঁলোকে ৰাম ৰাজ্যৰ কথা কয় বিজেপিয়ে ৰাম ৰাজ্যৰ কথা কয় মই ব্ৰাহ্মণ কুলত জন্ম এগৰাকী মহিলা মই গোস্বামী গোহাঁই ঘৰত বিয়া হৈছোঁ এওঁলোকে ৰামৰ কথা বুজাব নালাগে ৰাম ভগৱানে তপত মানিছে ৰামক লৈ ৰাজনীতি কৰা এই ৰামেই তেওঁলোকৰ অধঃপতন নিশ্চিত কৰিব এইবাৰ 24ত তেওঁলোকক প্ৰতিষ্ঠিত কৰিব ক'ত ৰামে কৈছে এটা ধৰ্মই আন এটা ধৰ্মক হিংসা কৰিব লাগে ক'ত ৰাম ৰাজ্যত কৈছে এটা ধৰ্মই আন এটা ধৰ্মক মানে ঘৃণা কৰিব লাগে এনেকুৱা ৰামটো আমি কেতিয়াও পঢ়া নাই কেতিয়াও শুনা নাই গতিকে মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ সমন্বয় বৰ্তাই ৰখাৰ স্বাৰ্থত যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত মহিলাৰ সবলীকৰণৰ স্বাৰ্থত আপোনালোকে এবাৰ সিদ্ধান্ত ল'ব লাগিব এইখন যিখন নিৰ্বাচন এইবাৰৰ নিৰ্বাচন মীৰা বৰঠাকুৰৰ নিৰ্বাচন নহয় এইবাৰৰ নিৰ্বাচন কেৱল কংগ্ৰেছৰ নিৰ্বাচন নহয় এইবাৰ নিৰ্বাচন প্ৰতিজন ভাৰতীয়ৰ
প্ৰতিজন অসমীয়াৰ নিৰ্বাচন এই নিৰ্বাচনত যদি পৰাজয় হওঁ অনাগত 20 বছৰলৈ বিজেপি চৰকাৰে নিৰ্বাচনত বাতাবৰণ নাৰাখিব এওঁলোকে আমি এখন ফ্লেগ লগালে আঁতৰাই দিয়ে আমি এখন পোষ্টাৰ লগালে আঁতৰাই দিয়ে কিন্তু আপোনালোকে যদি এতিয়া যায় গোটেই বিজেপি স্কুলে অফিসে সকলোতে বিজেপি মই পতাকা লগাই থৈ দিছে তেওঁলোকে কৰিলে লীলা আৰু অপজিশনে কৰিলে ধৰিবানি কিলা কেছ দিব লাগে আজি 4 দিন আগত এখন মিটিং পাৰমিশন লৈ কৰাৰ পিছত মোৰ ওপৰত কেছ দিয়া হৈছে মই কিছু কেছ দিয়ক মীৰা বৰঠাকুৰে জীৱনত কেতিয়াও চুৰ ডকাইতি কৰা নাই কোনো অনিয়ম কৰা নাই মই যদি মিটিং কৰি সজাগতা কৰাৰ কাৰণে বিবেক ভোট কৰাৰ কাৰণে যদি 1000টা কেছ দিতে 1000 বাৰ কেছ লবৰ কাৰণে মই ৰাজি আছো এই মই আপোনালোকক আজি অনুৰোধ জনাইছো ইয়াত বহি থকা প্ৰায় 1000 মানুহ প্ৰত্যেকজনে আজি সংকল্প লওক যে মই 10টাকৈ ভোট এবাৰ গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ স্বাৰ্থত মই 10টাকৈ ভোটৰ দায়িত্ব লৈছো ইয়াত 1000 মানুহৰ ওপৰত বহি আছে 1000 জন মানুহ আজি সংকল্প লওক যে মই 10টাকৈ ভোট দিম 10000 ভোট আজি এই মিটিংৰ তলৰ পৰা আমি পাম বুলি মই আশা কৰিছো মই বেছি দীঘলীয়া নকৰো আৰু কেইবাখনো 4-5খন মিটিং আছে মই আপোনালোকক আহ্বান জনাইছো গোটেই গুৱাহাটী সমষ্টি 70 বছৰ স্বাধীনতাৰ পিছত কৰবাত আপোনালোকে শুনিছিলে নেকি যে ভোট কাক দিম বুলি শপত গ্ৰহণ লোৱা হয় আঁচনি ৰাইজৰ পইচাৰে দিয়া হৈছে আৰু আঁচনি দিয়াৰ পিছত এই সহজ সৰল মহিলাসকলক তেওঁলোকে শপত লোৱাইছে 10 গৰাকী আত্মসহায়ক গোটক যে ভোট আমি বিজেপিত দিম এনেকুৱা নজিৰ নথকা কথা কৰবাত শুনিছে নেকি মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছো আজি পলাশবাৰীত অৰুণোদয় ফৰ্ম বিলাই আছে এওঁলোকে নীতি আদৰ্শৰ কথা কয় যদি নীতি আদৰ্শৰ কথাই কয় আজি ইলেকশ্যনৰ বিধি চলিত উলংঘা কৰি কিয় অৰুণোদয় ফৰ্ম নি প্ৰলোভন কৰিবলগীয়া হৈছে এওঁলোকে নীতি আদৰ্শৰ কথা কয় যদি সঁচাকৈ নীতি আদৰ্শৰ কথা কয় কিয় হিমন্ত বিশ্ব শৰ্মাই কালি মিটিঙত ক'বলগীয়া হ'ল যে 2 মাহত লাখপতি বাইদেউক পইচা দিম বুলি ইয়া উলংঘা নহয় মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি তাৰিখত বিজেপিয়ে বহুত কাম কৰিছে বিজেপিয়ে যদি ইমান কাম কৰিছে অৰুণোদয় ফৰ্ম বিধি এই নিৰ্বাচন বিধি উলংঘা কৰি কিয় বিলাবলগীয়া হৈছে লাখপতি বাইদেউ দিম বুলি কিয় মহিলাবিলাকক আজি হাত কৰিবলগীয়া অৱস্থা হৈছে দুৰ্ভাগ্যজনক কথা যিজন মুখ্যমন্ত্ৰীয়ে মাহে 1000 কোটি টকা ধাৰ নললে কৰ্মচাৰীক দৰমহা দিব নোৱাৰে যিজন মুখ্যমন্ত্ৰীয়ে সচলত যেতিয়া আশা কৰ্মীসকলে অংগনবাড়ী সহায়িকাসকলে তেওঁলোকে যেতিয়া তাত প্ৰতিবাদ কৰে এই মুখ্যমন্ত্ৰীয়ে এজন মানুহ পঠাই স্মাৰক পত্ৰ ল'বলৈ তেওঁলোকৰ আহৰি নাথাকে সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো সংকল্প লওঁ আহক যে এইবাৰ নিৰ্বাচনত আমি বাকি ফাকি আৰু এই স্বেচ্ছাচাৰী ভয় ভীতিৰে ভীতিগ্ৰস্ত কৰা এইখন চৰকাৰক আঁতৰাব লাগিব এতিয়া কোন যায় কয় আপুনি পকা ঘৰ পাইছে নেকি দুজন মানে কৈছে হয় পাইছো ভোটটো বিজেপিক দিবনে কৈছে নিদিও সেইকেইজন বহুত জ্ঞানী মানুহ এইবোৰ কথা ভাইৰেল কৰিব কিয় নিদিও বুলি সুধোতে কৈছে পইচা আমাৰ টেক্স আমাৰ 4 টকাৰ মেডিচিন গেষ্ট্ৰিকৰ টেবলেট 18 টকাত আমি কিনিছো টুল টেক্স দিছো পেট্ৰল 56 টকা আমি 100 টকাত কিনিছো 400 টকাৰ গেছৰ চিলিণ্ডাৰ 1200 টকাত কিনিছো আমাৰ পইচাৰে ঘৰ দিছা আকৌ ভোট তোমালোকক দিব লাগে বুলি শপত গ্ৰহণ লৈছা এই কথাবিলাক যোনে বুজি পাইছে তেওঁলোকে আমাক ভোট দিব মোৰ মহিলাসকললৈ এটা আহ্বান এগৰাকী মহিলাই এপিজে আব্দুল কালাম বনাব পাৰে এগৰাকী মহিলাই ভূপেন বৰা বনাব পাৰে এগৰাকী মহিলাই প্ৰিয়ংকা গান্ধী বনাব পাৰে এগৰাকী মহিলাই মুখ্যমন্ত্ৰী বনাব পাৰে আৰু সেইগৰাকী মহিলাই যদি অৰুণোদয়ৰ পাল্লাত পৰি এই হিমন্ত বিশ্ব শৰ্মাৰ যদি চাকনয়াত এই নাকত ধৰি চাকত ঘূৰাৰ চালনীত পৰি সমাজখন যদি গঢ়িব নোৱাৰে মহিলা সমাজৰ কাৰণে তাতকৈ দুৰ্ভাগ্য কথা একো নাই সেয়ে মই আজি আপোনালোকক আহ্বান জনাইছো 7 তাৰিখে বিবেক ভোট প্ৰদান কৰি আপোনালোকে মোক জয় কৰাওক মই এটাই প্ৰতিশ্ৰুতি দিছো যে যি জেগাত মিটিং কৰিছো যিসকল ৰাইজে মোক জয়ী কৰি পঠাব মই প্ৰতিশ্ৰুতি দিছো মই যদি জয়ী হৈ যাওঁ বিপদত বিজেপিৰ যদি তৃণমূলৰ কৰ্মী ওপৰে ৰাতি ফোন আহিলে মই তেওঁৰ ঘৰতো যাম কংগ্ৰেছী ঘৰতো যাম নন কংগ্ৰেছী ঘৰতো যাম
এইটো আমাৰ দায়িত্ব। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি মুখ্যমন্ত্ৰীজন কেৱল আমাৰ সকলোৰে কৰকাতলৰ পইচা লৈ বিজেপিৰ মুখ্যমন্ত্ৰী হৈছে। মই যদি সাংসদ হৈ যাওঁ, গুৱাহাটী লোকসভা সমষ্টিৰ মই সাংসদ হম, যদি কেঞ্চাৰত কোনোবা এজন বিজেপি পৰিয়ালৰ লোক